ওলাব দিয়া নাই আছে হেংদাং লোৱা নাই মানুহৰ আমাৰ এইটো দায়িত্ব কৰ্তব্য যে অনাগত দিনত যাতে জুবিন দাই ন্যায় পায়। কি ক'ব আজি ভাল লাগিছে ইমানখিনি উষ্ম আদৰণি সৈনিক ঘটি থৈ ইমানখিনি আমাক সাহস দিছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকৰ ত্যাগক মই শ্ৰদ্ধা নিবেদন কৰিছোঁ। কি ক'ব আপুনি ইমান দিনৰ মাজত ভিতৰত কাৰণটো কি বুলি ভাবে? এই 3 মাহৰ যাত্ৰাটোৱে মোক বহুতখিনি কথা শিকালে অনাগত দিনত এই জাতীয় যুদ্ধখনত মই খুব সচেতনভাৱে মানে আগবাঢ়িম। আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে। ভাৱে কাৰাগাৰ তাৰ ঠিকনা হয় গতিকে এই সময়ছোৱাত যিটো 110 দিনীয়া আমাৰ যিটো জেল যাত্ৰা এই জেল যাত্ৰাটোত আমি নিজৰ চিন্তন মন্থন বিচাৰ বিশ্লেষণ কৰিবৰ কাৰণে সুযোগ সুবিধা পাইছোঁ আৰু ভৱিষ্যতলৈকে এখন শক্তিশালী গণসংগ্ৰাম আমি কেনেধৰণে আগবঢ়াই লৈ যাব পাৰিম তাৰ ৰূপৰেখা নিশ্চিতভাৱে মোৰ তৈয়াৰ হৈছে। সেইকাৰণে আমাৰ কোনো আক্ষেপ ভূক্ষেপ বা কোনো অসন্তুষ্টি এই মুহূৰ্তত নাই। মাত্ৰ এই জটিল আৰু প্ৰত্যাহ্বান মুহূৰ্তত অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজে প্ৰত্যক্ষ পৰোক্ষভাৱে হ'লেও যেনেধৰণৰ সহায় সহযোগিতা আগবঢ়ালে বীৰ লাচিত সেনাৰ পৰিয়ালটোৰ সন্মুখত যেনেদৰে সাহস হিচাপে থিয় হ'ল তেওঁলোকৰ সকলোলৈকে আমি বীৰ লাচিত সেনা অসমৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এতিয়ালৈকে বিষয়টো গম পোৱা নাই। ইতিমধ্যে দেখিছে আমি ভিতৰতে আছিলোঁ কথাটো কি হৈছে বাহিৰত কি পৰিৱেশ কৰিছে মই ভাবোঁ 2 এদিনৰ ভিতৰতে আমি গম পাম। কি ক'ব? নিশ্চয়কৈ সংবাদমেল দিব দুদাই আৰু কথাটো হৈছে বীৰ লাচিত সেনাৰ সত্তাটো মই আগতেও কৈছোঁ ৰুটি টুকুৰা নহয় কোনোবাই ফালি পেলাই দিব। বীৰ লাচিত সেনা বীৰ লাচিত সেনাত 3টা শব্দ আছে সেই কথাটো প্ৰত্যেক ৰাজনৈতিক দলে জানি থওক। আমাৰ 3টা শব্দ আছে অটল অদম্য আৰু অজয়। আমাক একো কৰিব নোৱাৰে। বিভাজন আৰু প্ৰলোভনৰ ৰাজনীতিৰ মাজতো যেনেধৰণে আমাৰ সংগ্ৰামীসকলে অটল অদম্য অজয় মনোবৃত্তিৰে যেনেদৰে দৃঢ়ভাৱে থিয় হৈ থাকিল প্ৰত্যেকটো বাধা হেলাৰাঙে ওফৰাই যেনেধৰণে এটা জাতি সুৰক্ষাৰ এখন সংগ্ৰাম আগবঢ়াই পুনৰ দৃঢ় সংকল্প লৈছে তাৰ কাৰণে অসমৰ বিভিন্ন প্ৰান্তত থকা বীৰ লাচিত সেনাৰ অসমৰ সমূহ সৈনিকক কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি সম্পাদকক প্ৰমুখ্য কৰি সকলো বিষয়ববীয়া কৰ্মকৰ্তাক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই সংগ্ৰাম আগবাঢ়ি যাব। এই সংগ্ৰাম অপ্ৰতিৰোধৰ ওপৰত